আজি আমাৰ নগাঁও জিলাৰ 7টা ৰাজহ চক্ৰৰ অন্তৰ্গত বানপানী ধুমুহাকে ধৰি প্ৰাকৃতিক দুৰ্যোগ তাৰ পিছতে মাইক্ৰ' ফাইনেন্সৰ ঋণমুক্ত চাৰ্টিফিকেট আৰু 177 গৰাকীক উদ্যোগ বাণিজ্য বিভাগৰ দ্বাৰা সিড মানি এই অনুষ্ঠানত অৰ্পণ কৰা হৈছিল আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিশেষ তৎপৰতাৰ বাবে আমাৰ চৰকাৰখনে এনে ধৰণৰ টকা পইচাসমূহ পোনপটীয়াকৈ মাজত কোনো বাধা নথকাকৈ সকলো টকা পইচা যাতে তেখেতসকলৰ একাউণ্টত ডিবিটিৰ দ্বাৰা একেদিনাই সকলোৱে পায় তাৰ ব্যৱস্থা কৰা হৈছে। আজি লোকসকল ঘৰলৈ ঘূৰি যোৱাৰ পিছতেই তেখেতসকলৰ একাউণ্টত টকা পইচাখিনি জমা হ'ব আৰু সকলোৱে সেইখিনিৰ সাহায্যৰ দ্বাৰা উপকৃত হ'ব বুলি আমি আশা কৰিছোঁ। মই আজি ইয়াত আমাৰ সন্মানীয় বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া, সন্মানীয় বিধায়ক শশী দাস ডাঙৰীয়াকে ধৰি আমাৰ জিলা আয়ুক্ত আৰু বিষয়াসকল আছিল। আমি এই অনুষ্ঠানত উপস্থিত হোৱা সকলো লোককে আমি ধন্যবাদ জনাইছোঁ আৰু অতিৰিক্তভাৱে এটা কথা আজি সংযোজিত হৈছে, সেইটো হৈছে যিসকলৰ চৰকাৰী মাটি, ৰেলৱে মাটি ক'ৰবাত যদি তেওঁলোকে চৰকাৰীৰ যিটো নিয়ম মতে টকা পইচা পোৱাৰ বাধা আছিল, তেওঁলোককো মুখ্যমন্ত্ৰীৰ পুঁজিৰ পৰা সাহায্য বানপানীৰ ক্ষেত্ৰত যিহেতু ক্ষতিগ্ৰস্ত হ'ল আগবঢ়োৱা হৈছে। তেনে 266 গৰাকী ব্যক্তিলে অতিৰিক্তভাৱেও আমি মুখ্যমন্ত্ৰীৰ বিশেষ প্ৰচেষ্টাত চেক প্ৰদান কৰিছোঁ। পঞ্চায়ত নিৰ্বাচন বিজেপি বা এজিপিয়ে এককভাৱে খেলাটো প্ৰায় নিশ্চিত হৈছে নেকি? ইতিমধ্যে সেই বিষয়ে আমাৰ ভিতৰত আলোচনা বিলোচনা হৈছে আৰু পৰৱৰ্তী আলোচনা জিলা পৰ্যায়ত, সমষ্টি পৰ্যায়ত হ'ব। আমি ভাবিছোঁ এইবাৰ সমিল মিলৰ জৰিয়তেই, যিহেতু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত মতামত প্ৰকাশ কৰিছে, সমিল মিলৰ ক্ষেত্ৰতে আগবাঢ়িব।